फ्रेंड्स की खबर निश्चय आपनालोक भाले आछे आरो मो भाले आछे मोर रंजे मोर आन एटा ब्लगले আজি आपनालोকক স্বাগতম জনাইছো আৰু আজি যেহেতু হলি हे कारणे प्रथमते भगवानक धूपचाकी जरा एकनमान सेवा करिलो আৰু आपनालोকক मोर फाলৰ পৰা হলিৰ শুভেচ্ছা যাচিলো आपनालोকৰ জীৱনটো যাতে ৰঙৰ দৰে ৰঙীন হওক মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু आपनालोকেও মোক আশীৰ্বাদ কৰিব আৰু আজি একচুয়ালি ব্লগটো বনাম বুলি মই ভাবি আছিলো আজি দুদিন মানৰ পৰা কাৰণ সকলোবোৰ কথা যেহেতু মই আপোনালোকৰ লগত শেয়াৰ কৰো আগৰ পৰা কথা পাতো আৰু আজি দিনটোত আজি এই হলিৰ দিনটোত মই আপোনালোকক এটা ভাল খবৰ দিবলৈ পাই বহুত বেছি হেপি বহুত বেছি সুখী হৈছো মোৰ আপোনালোকৰ মৰম আশীৰ্বাদে মোক এইখিনি পাইছেহি আৰু আপোনালোকৰ মৰম আশীৰ্বাদ নহলে আজি মই কৰিব নোৱাৰিলো হেতেন আপোনালোকে মোক ইমান বেছি মৰম দিছে ইমান বেছি আশীৰ্বাদ কৰিছে আৰু থাম্বনেল দেখিটো আপোনালোকে নিশ্চয় গমেই পাইছে মোৰ চেনেলটো মনিটাইজেশন হৈ গল আজি মোৰ 5 দিন মানে হল বাৰু হোৱা কিন্তু মই কথাটো মানে আজি তাৰিখত মানে আজি দিনটোত মই জনাম বুলি ভাবি আছিলো এই কাৰণে আজি ভাবিলো আপোনালোকৰ লগত কথাখাৰ মই শেয়াৰ কৰো বুলি আসলে প্ৰথম অৱস্থা ভাবিছিলো অকমান কঠিন হ'ব অকমান টান হ'ব বুলি কিন্তু আপোনালোকৰ মৰম আশীৰ্বাদে ইমান ধুনীয়াকৈ মোক বেছি সাপোৰ্ট কৰিছে সেই কাৰণে মই এইখিনি পাইছোহি আৰু বহুত বেছি মৰম আশীৰ্বাদ মোক সদায় লাগিব আৰু এনেকৈ মোক সাপোৰ্ট কৰি গৈ থাকিব আৰু মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই কৈছো আৰু যি সকলে নতুনকৈ মানে ইউটিউব চেনেল চলাই আছে বা চলাম বুলি যদি ভাবিছে তেওঁলোকও কৰিব পাৰে এনেকুৱা নহয় যে আমি বহুত কিবা বেছি ইমান কঠিন নহয় যদি আমি ভাল ধৰণেৰে যদি এটা কন্টেন্ট লৈ যদি আমি কাম কৰো আপোনালোকে যিয়ে নকৰক কিয় যদি ৰন্ধাৰ কিবা ভিডিও বনাইছে প্ৰপাৰলি মানে ধুনীয়াকৈ বস্তুখিনি যদি আপোনালোকে দেখাব পাৰিছে তেতিয়াহলে আপোনালোকে চিন্তা কৰিব নালাগে মই এটো নকওঁ যে আজি মোৰ চেনেলটো মনিটাইজেশন হৈ যোৱাৰ কাৰণে ধৰক মই এইখিনি আপোনালোকক মানে বহুত জানি কিবা কৈছো হেতু নহয় মই শিকি আছো মোৰ প্ৰথম ষ্টেজতে আছো কিন্তু তথাপিতো ন মানে অকমান জনাবৰ কাৰণে মোৰ মন গল মোৰনো কেনেকৈ হল তাৰ পিছত ধৰক যদি আপুনি ফুড ব্লগাৰে যদি আপুনি বনাব বিচাৰিছে গতিকে আপুনি সেই বস্তুখিনিও প্ৰপাৰলি ধুনীয়াকৈ আপোনালোকে যদি দেখাবলৈ চেষ্টা কৰে ভালকে যদি বনাবলৈ চেষ্টা কৰে নিশ্চয় হ'ব আপোনালোকে যি ভিডিও নবনাও কিয় ধুনীয়াকৈ ভালকৈ মানুহে বুজি পোৱাকৈ এনেকৈ যদি আপোনালোকে কনসেপ্টবোৰ যদি মানুহক দেখাবলৈ চেষ্টা কৰে তেতিয়াহলে মানুহে নিশ্চয় চাব নিশ্চয় আপোনালোকক আকোৱালি ল'ব আৰু মোৰ মনিটাইজেশনটো হোৱা আজি কলোৱে মই 5 দিন মান হ'ল বুলি তাৰ পিছত মোৰ প্ৰথমতে আপোনাৰ এক্সেঞ্জ একাউন্ট এটা আপোনাৰ খুলিব লাগে আৰু এটা কথা মই কওঁ দে আপোনালোকে ভুল নকৰিব কিছুমানে এক্সেঞ্জ একাউন্টটো আপোনাৰ আগতেই খুলি ৰাখে কিন্তু আগতে খুলি ৰাখিব নালাগে আৰু যদি কিবা কাৰণত আপুনি তাৰ আইডি বা কে পাছৱৰ্ড আপুনি কিবা যদি মানে পাহৰি যায় সেই সময়খিনিত তেতিয়া হলে কি হ'ব আপুনি নেক্সট টাইম আৰু একাউন্ট আপুনি খুলিব নোৱাৰে সেই কাৰণে আপুনি ধৈৰ্য ধৰিব লাগিব আৰু সকলোৱে জানে এতিয়াটো ইউটিউবে 500 সাবস্ক্ৰাইবাৰ আৰু 3000 ওয়াচ টাইমৰ সুবিধা দিছে তাৰ পিছত আপুনি এপ্লাই কৰিব পাৰে কিন্তু মই তেতিয়া কৰা নাছিলো মই 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ওয়াচ টাইম হৈ যোৱাৰ পিছত মই এপ্লাই কৰিছো আপোনালোকে তাৰ আগতো কৰিব পাৰে এক্সেঞ্জ একাউন্টটো খোলাৰ পিছত তেওঁলোকে ভেৰিফিকেশন কৰে ভেৰিফিকেশন কৰাৰ পিছত যেতিয়া তেওঁলোকে এপ্ৰুভ দিয়াৰ পিছত আকৌ আপোনাৰ ইউটিউবৰ লগত এখন এগ্ৰিমেন্ট থাকে সেই এগ্ৰিমেন্টখন ফৰ্ম ফিল আপ কৰিব লাগে কিন্তু অকনমান কঠিন দে কাৰণ বস্তুবোৰ আপোনালোকে যদি তেনেকুৱা সেই মুহূৰ্তখিনি যদি আহি পৰে তেতিয়াহলে আপোনালোকে ভিডিও চাই ল'ব পাৰিব ধুনীয়াকৈ তেওঁলোকে দেখাই দিয়ে আৰু ময়ো তো নাজানিছিলো মই ভিডিও চাই মই তেনেকৈ বস্তুখিনি মানে আগবঢ়ালো আৰু তেওঁলোকৰ লগত মোৰ এইখিনি এগ্ৰিমেন্ট মোৰ হৈ গল আৰু বাকি প্ৰসিডিউৰ আছে আৰু কিবা কিবি অকনমান মানে যুজিব লাগে আৰু সেইখিনি তাৰ পিছতে তেওঁলোকে কিবা পিন কোড এটা পঠাব ডাক যোগে হেতু কেতিয়াহে ক'ব নোৱাৰো হেতু এমাহ লাগিব পাৰে 2 মাহ লাগিব পাৰে 3 মাহ লাগিব পাৰে কিন্তু 3 মাহলৈকে সময় থাকে আহা 3 মাহৰ পিছত হেতু পোৱাৰ পিছত আৰু কি হয় আকৌ হেতু মানে হেতু পিন কোড মাৰাৰ পিছত মানে হেতু তেওঁলোকে ভেৰিফিকেশন কৰিব যে সেইজন মানুহে মই হয় নে নহয় তাৰ মানে হেতু তেওঁলোকে ভেৰিফিকেশন কৰে
তাৰ পিছত আৰু পিছৰখিনি সেনেকে দি গৈ থাকিব আৰু কেনেকে ধৰণে কি হয় নহয় সকলোখিনি মই আৰু আপোনালোকক মই জনাই থাকিম আৰু মই বহুত বেছি সুখী হেপী আৰু যিহেতু চেনেলটো মনিটাইজেশ্যন হৈ গ'ল আৰু এইটো নহয় দে মানুহে ভাবে যে মনিটাইজেশ্যন হৈ যোৱাৰ লগে লগে পইচা পায় সেইটো একদম মিছা কথা কাৰণ সেইখিনি হ'বলৈ অকণমান সময় লাগিব কাৰণ ময়ো ভাবিছিলোঁ মনিটাইজেশ্যন হৈ যাব আৰু পইচা পাম আৰু যি হ'লো ন অলপে হওক বা কি বেছিয়ে হওক কিন্তু মই সেইটো ভাবিছিলোঁ কিন্তু কৰাৰ পিছত মই গম পাইছোঁ তাৰে পিছত আপোনাৰ আৰু এটা কথা আপোনাৰ কেতিয়াও এইটো নাভাবিব যে ভিউৱাৰ্ছৰ পৰা আপুনি পইচা পাব এইটো মিছা কথা আৰু আপুনি যিবোৰ আমাৰ এড চলিব ন আমাৰ যিবিলাক ব্লগ গীতাত বা ভিডিঅ' গীতাত যিকেইটা আপোনাৰ এড চলিব সেই এডৰ পৰাই পইচা পাব আৰু সেইটো সকলোৱে জানেই আজিকালি গতিকে মনটো বহুত বেছি সুখী হেপী আৰু আজিৰ দিনটোৰ কাৰণে মই এইকাৰণে বাচ্ছা আহিছিলোঁ আপোনালোকক মই কথাখিনি মই জনাম বুলি আৰু আপোনালোকে হোলী কেনেকৈ উদযাপন কৰি আছে মোক জনাব আৰু আপোনালোকে সদায় মোক এনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব আৰু এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে গতিকে আপোনালোকক দিবৰ কাৰণে মই সদায় চেষ্টা কৰি থাকিম অলপ বেলেগ বেলেগ ধৰণৰে গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু বাই বাই হেপী হোলী